নমস্কাৰ আজি আমি এমচিসি ক্লাছত স্টার্ট কৰিছো প্ৰথম টপিক আজি আমি আলোচনা কৰিম আমি কেনেকৈ আমাৰ যি কম্পিটিটিভ এক্সাম বিলাক আছে তাৰ আমি প্ৰিপাৰেচন ষ্ট্ৰেটেজি ফৰ কম্পিটিটিভ এক্সাম আমি কেনেকৈ ষ্ট্ৰেটেজি বিলাক আমি কম্পিটিটিভ এক্সামৰ তাৰ প্ৰিপাৰেচন কৰিম তাৰ বিষয়ে আমি আজি ইয়াত বিশদভাৱে আলোচনা কৰিবলৈ ওলাইছো ইয়াত কি হৈছে আমি একচুয়ালি আমি কোৱা হয় যে the correct approach and strategy is the key to quality any competitive exam that a candidate aspire to crack মানে যদি আমি আমাৰ ষ্ট্ৰেটেজিটো আমাৰ ভালদৰে আমি কৰো তেতিয়া হলে আমি আমাৰ কম্পিটিটিভ এক্সাম ক্ৰেক কৰিবলৈ আমাৰ বৰ বেছি অসুবিধা নহয় তো আমি আজি ইয়াত আমি ডিসকাস কৰিম কিছুমান এনে ধৰণৰ কথা যে কম্পিটিটিভ এক্সাম বিলাক আমাৰ যে কন্ডাক্ট হয় হেতু আমাৰ গোটেই আমাৰ কান্ট্ৰিতে হয় দেশতে হয় গতিকে ইয়াৰ যি আমি ইয়াৰ ষ্ট্ৰেটেজিটো আমাৰ যি প্ৰিপাৰেচন কৰিবলৈ যি কি ষ্ট্ৰেটেজি লাগিব সিলেবাস কেনেকুৱা ধৰণৰ হ'ব ইম্পৰ্টেন্ট টপিকস বিলাক আমাৰ কেনেকুৱা ধৰণৰ হ'ব এন্ড ইভালুৱেচন of these examinations evaluation বিলাক কেনেকুৱা ধৰণৰ হ'ব এই বিষয়ে আজি আমি ইয়াত বিশদভাৱে আলোচনা কৰিম এটা প্ৰথম কথা হ'ল কি প্ৰথম আমাৰ কেনে ধৰণৰ আমি এক্সাম একচুয়ালি আমি কন্ডাক্ট কৰিব পাৰো আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় কেনে ধৰণৰ আমাৰ এক্সাম আছে তে সেইবিলাক আমি এটা থাকে আজি ইয়াতে আলোচনা কৰিম লিষ্ট অফ মেজৰ কম্পিটিটিভ এক্সামস আমাৰ মেজৰ কম্পিটিটিভ এক্সাম বিলাক হৈছে SSC CGL অৰ্থাৎ কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম SSC CHSL অৰ্থাৎ কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল SSC JEE অৰ্থাৎ জুনিয়ৰ ইঞ্জিনিয়াৰিং যি আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বিলাকৰ এক্সাম হ'ব SSC CPO অৰ্থাৎ সেন্ট্ৰেল পুলিচ অৰ্গানাইজেশনৰ SSC GD অৰ্থাৎ জেনাৰেল ডিউটি কনস্টেবল SSC MTS multitasking staff SSC stenographer RRB ALP অৰ্থাৎ assistant loco pilot অৰ্থাৎ এটো হৈছে আমাৰ যি ট্ৰেইনৰ আমাৰ যি পাইলট অৰ্থাৎ ড্ৰাইভাৰ তেওঁলোকৰ এটা এক্সাম হয় RRB ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ NTPC বুলি এটা আমাৰ এক্সাম হয় নন টেকনিক্যাল কেটেগৰীত হয় এটো RRB ALP বুলি এটা হয় অ্যাসিস্ট্যান্ট লোকো পাইলট এটো অলৰেডি মই কৈছো RRB JEE অৰ্থাৎ ইয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হয় আৰু RRB গ্ৰেড D গতিকে এই আমাৰ 11টা আমাৰ মেজৰ কম্পিটিটিভ এক্সাম আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ হয় ইয়াৰ পৰা আৰু কিছুমান আমাৰ এক্সাম কন্ডাক্ট হয় যেনে UPSC CAPF সেন্ট্ৰেল আৰ্ম পুলিচ ফোর্স অ্যাসিস্ট্যান্ট কমান্ডেন্ট ঠিক তেনেকৈ SBI PO প্রবেশনারি অফিসার SBI আপোনাৰ SO স্পেশালিস্ট অফিসার SBI ক্লার্ক জুনিয়র এসোসিয়েট এন্ড কাস্টমার সাপোর্ট এই দুটা আমাৰ পোস্টৰ কাৰণে আমাৰ যি আমাৰ ক্লেৰিক্যাল সাইটত আমাৰ SBI এক্সাম হয় IBPS ৰ এক্সাম হয় IBPS PO প্রবেশনারি অফিসার IBPS SO স্পেশালিস্ট অফিসার অর্থাৎ IBPS mean ইনস্টিটিউট অফ ব্যাংকিং পার্সোনেল সিলেকশন অর্থাৎ ইনস্টিটিউট অফ ব্যাংকিং পার্সোনেল সিলেকশন বুলি এটা আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত বেংকত যিসকলে চাকৰিৰ বাবে তেওঁলোকে এপ্লাই কৰিম বুলি ভাবে তেওঁলোকে এই IBPS এক্সামটো পাছ কৰি থলে তেওঁলোকৰ বেংকত চাকৰি পোৱাৰ মানে সুবিধা হয় গতিকে সকলোৱে এই পৰীক্ষাটো দিবৰ বাবে প্ৰিপাৰেচন যদি বেংকত চাকৰি কৰিম বুলি ভাবি আছে এই পৰীক্ষাটো তেওঁলোকে দিব পাৰে ঠিক তেনেকৈ IBPS
ক্লাৰ্ক, IBPS, RRB অৰ্থাৎ ৰিজিয়নেল ৰুৰেল বেংক এক্সাম, এইটো এটা পৰীক্ষা হয়, এইটো দিব পাৰে। RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গ্ৰেড D অফিচাৰ স্কেলৰ এইটো এটা এক্সাম হয়। RBI এছিষ্টেণ্ট এইটো এটা এক্সাম হয়। ঠিক তেনেকৈ NIACL AO অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ এটা এক্সাম হয়। NIACL এইটো এটা ইঞ্চুৰেঞ্চ, জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী অৰ্থাৎ নিউ ইণ্ডিয়া এচুৰেঞ্চ কোম্পানী বুলি ই একচুৱেলি কোম্পানী লিমিটেড বুলি জনাজাত। গতিকে ইয়াতো ই গভৰ্ণমেণ্ট আণ্ডাৰটেকিং হয়, ই এটা জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। ইয়াতো মাজে সময়ে পৰীক্ষা হয় ইয়াৰ সৰ্বভাৰতীয় পৰ্যায়ত, আৰু ইয়াতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। ঠিক আৰু এটা হৈ গ'ল NIACL এছিষ্টেণ্টৰ কাৰণে এইটো এটা পৰীক্ষা হয়। NICL বুলি আৰু এটা জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আছে গভৰ্ণমেণ্ট আণ্ডাৰটেকিং, সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। ঠিক তেনেকৈ LIC AAO এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, LIC ADO এপ্ৰেণ্টিছ ডেভেলপমেণ্ট অফিচাৰ, LIC HFL অৰ্থাৎ LICয়ে কিছুমান হাউচিং যিটো আমাৰ ফাইনেন্স লিমিটেড আছে LIC, তাৰো এক্সাম হয়। সেই এক্সাম দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ LICত গৈ পেলাই তেওঁলোকে চাকৰিৰ বাবে জইন কৰিব পাৰে। গতিকে এনেধৰণৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ধৰণৰ পৰীক্ষা হয়, যেনেকৈ আমাৰ টেট পৰীক্ষা হয়, যদি আমাৰ চেণ্ট্ৰেল টেট, যদি আমাৰ নৱোদয় স্কুল বা আমাৰ কেন্দ্ৰীয় বিদ্যালয়ত যদি যিসকলে টিচিং জব কৰিম বুলি ভাবিছে তাৰ বাবে এনেকুৱা ধৰণৰ পৰীক্ষা হয়। আৰু কিছু পৰীক্ষা আমাৰ অনুষ্ঠিত হয় সৰ্বভাৰতীয়, যেনেকৈ নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট অৰ্থাৎ NABARD, NABARD NABARD, ইয়াৰো পৰীক্ষা অনুষ্ঠিত হয়। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া অফিচাৰ্ছ গ্ৰেড A এক্সাম হয়। SIDBI ইয়াৰো এক্সাম হয়। কমন এপ্টিটিউড টেষ্ট কিছুমান হয়, যেনেকৈ CAT, এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ অফিচাৰ ইন ইণ্টেলিজেঞ্চ ব্যুৰ অৰ্থাৎ ACIO-IB, ইয়াতো এইটো এটা সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা হয়। আৰু ইণ্ডিয়ান ইকনমিক এক্সাম ছাৰ্ভিচ বুলি এটা পৰীক্ষা হয়। কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচেছ এক্সামিনেশ্যন CDSE এইটো এটা পৰীক্ষা হয়। গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং এইবিলাক আমাৰ পৰীক্ষা হয়। গতিকে এই পৰীক্ষাবিলাক আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যি কেৰিয়াৰৰ বাবে, চাকৰিৰ বাবে তেওঁলোকে এই এক্সামবিলাকৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। গতিকে ইয়াৰ মেইন আমাৰ যদি আমি চাওঁ, আমাৰ সকলোতকৈ ডাঙৰ এক্সামটো হৈছে UPSC, চিভিল ছাৰ্ভিচ, ফৰেন ছাৰ্ভিচ আদি। গতিকে এইকেইটা আমাৰ আটাইতকৈ ডাঙৰ এক্সাম হয়। গতিকে বাকী আমাৰ যিখিনি মই এক্সামৰ কথা ক'লোঁ, সেই এক্সামৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰিপেৰেশ্যন কৰিব পাৰে। এতিয়া কথা হ'ল কি, এই এক্সামবিলাকৰ কাৰণে তেওঁলোকে কেনেধৰণে তেওঁলোকৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব। এইখিনিতে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, অকল সৰ্বভাৰতীয় পৰ্যায়ত নহয়, আমাৰ অসমতো বিভিন্ন ধৰণৰ পৰীক্ষা হয়। যেনেকৈ এতিয়া এটা পৰীক্ষা হৈ গ'ল আমাৰ ADRE, আমাৰ এটা পৰীক্ষা হৈ গ'ল। গতিকে যদি এই পৰীক্ষাবিলাক যদি তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকে, তেতিয়াহ'লে আমাৰ যোনবিলাক ষ্টেট লেভেলৰ কিছুমান পৰীক্ষা হয়, সেইবিলাক পৰীক্ষা দিবৰ বাবে তেওঁলোকৰ অতি সহজ হৈ পৰিব। গতিকে তেওঁলোকে এই যিবিলাক এক্সাম মই অলৰেডি এক্সামখিনিৰ কথা ক'লোঁ, সেই এক্সামবিলাক তেওঁলোকে প্ৰিপেৰেশ্যন কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া আমি আহিম আমাৰ যি কম্পিটিটিভ এক্সামবিলাক আছে, তাৰ একচুৱেলি আমাৰ চিলেবাছটো কেনেকুৱা হয়, আচলতে চিলেবাছত কি ধৰণৰ আমাৰ পঢ়িবলগীয়া হয় তাৰ বিষয়ে মই ইয়াৰ কিছু বিশদভাৱে আলোচনা কৰিম। এতিয়া আমাৰ যি কম্পিটিটিভ এক্সামৰ চিলেবাছ, আমাৰ কম্পিটিটিভ এক্সামৰ একচুৱেলি প্ৰায়বিলাক এক্সামৰ চিলেবাছটো কেনেকুৱা হয়। প্ৰথম কথা হ'ল কি, ইয়াৰ চিলেবাছ প্ৰথম 1 নম্বৰতে হৈ গ'ল ৰিজনিং এবিলিটি এণ্ড জেনেৰেল ইণ্টেলিজেঞ্চ, এইটো এটা বিষয় থাকিব। 2 নম্বৰ কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড ডাটা ইণ্টাৰপ্ৰিটেশ্যন, এইটো এটা চেপ্টাৰ থাকিব। নম্বৰ 3 ইংলিছ লেংগুৱেজ এণ্ড
ভাৰ্বেল এবিলিটি এইটো এটা আপোনাৰ চেপ্টাৰ থাকিব 4 নম্বৰ জেনাৰেল এৱেৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ এইটো এটা চেপ্টাৰ থাকিব 5 নম্বৰ কম্পিউটাৰ নলেজ গতিকে এই আমাৰ 5টা বিষয় আমি যিকোনো ধৰণৰ আমি কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰো আৰু ইয়াৰ বিভিন্ন ধৰণৰ কিতাপ অলৰেডি আমাৰ বজাৰত উপলব্ধ গতিকে আপোনালোকে ইয়াৰ বিভিন্ন ধৰণৰ কিতাপ আপোনালোকে বজাৰৰ পৰা আপোনালোকে আনিব পাৰিব কিনি পেলাই আৰু পৰৱৰ্তী ভিডিঅ'ত মই কিছু ইম্পৰ্টেণ্ট ভাল ৰাইটাৰৰ কিছুমান কিতাপ মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দি দিম গতিকে সেই কিতাপখিনিও আপোনালোকৰ যি আপোনালোকে এক্সাম প্ৰিপেৰেশ্যন কৰিব কম্পিটিটিভ এক্সামবিলাক প্ৰিপেৰেশ্যন কৰিব তাৰ বাবে আপোনালোকৰ যথেষ্ট সহায়ক হ'ব এতিয়া আমাৰ প্ৰথম কথা হ'ল কি আমাৰ মেইন যিকেইটা আমাৰ এক্সাম হয় সেই এক্সামৰ ভিতৰত আমাৰ SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যন আৰু PSC অৰ্থাৎ পাব্লিক ছাৰ্ভিচ কমিশ্যন এই এক্সামকেইটা খুব ইম্পৰ্টেণ্ট আৰু সকলোতকৈ ডাঙৰ এক্সাম হয় গতিকে এই এক্সামৰ বাবেও আমাৰ ল'ৰা ছোৱালীসকলে ভালদৰে পঢ়া শুনা কৰি প্ৰিপেৰেশ্যন কৰিব পাৰে এতিয়া আমি এই এক্সামৰ কাৰণে কেনেকৈ কি ষ্ট্ৰেটেজি লগাম আমি প্ৰিপেৰেশ্যন কৰোঁতে কেনেকৈ আমি এক্সাম ক্ৰেক কৰিব পাৰিম তাৰে কেইটামান আমি নিয়ম আলোচনা কৰিম আহক এতিয়া আমি আলোচনা কৰিম আমি কেনেকৈ আমাৰ কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি আমি তৈয়াৰ কৰিম ইয়াৰ 1 নম্বৰ আমি পইণ্ট আমি ল'ব লাগিব আমাৰ মনত আহিব লাগিব কিছু কথা যে আমি কেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিম নাম্বাৰ 2 কেনেধৰণৰ ষ্ট্ৰেটেজি আমি ইউজ কৰিম আৰু ইয়াক আমি কেনেকৈ ফ'ল' কৰিম আৰু আমাৰ এটা মনত ভাৱ আহিব লাগিব যে আমি যি প্ৰিপেৰেশ্যন কৰিম সেইটো আমি ঘৰত কৰিব পাৰিম নে নোৱাৰিম নে আমি বেলেগ কিবা সহায় ল'ব লাগিব তাৰোপৰি এটা কথা হৈ গ'ল আমি ফাৰ্ষ্ট এটেম্পটত আমি ক্ৰেক কৰিব পাৰিম নে নোৱাৰিম সেইটো বিষয়ে আমি কিছু চিন্তা কৰিব লাগিব ভাবিব লাগিব আৰু আমি কেনেকৈ কৰিম মানে ফাৰ্ষ্ট এটেম্পটতে আমি যদি ওলাই যাব পাৰোঁ খুব বঢ়িয়া হয় তাৰপিছত আমি চিন্তা কৰিলোঁ আমি এই যি এক্সাম আমি ক্ৰেক কৰিবৰ কাৰণে আমি কেনেধৰণৰ টিপছ আমি ল'ব লাগিব কি কি টিপছ আমি ইউজ কৰিব লাগিব তাৰপিছত আহি গ'ল আমাৰ ছেকেণ্ড আমাৰ কি আমাৰ ইম্পৰ্টেণ্ট টপিকছ চিলেবাছত আমাৰ কি ইম্পৰ্টেণ্ট টপিকছখিনি আমি ভালদৰে চালি জাৰি আমি অধ্যয়ন কৰিব লাগিব বা পঢ়িব লাগিব এতিয়া আমি এই যিটো আমাৰ প্ৰিপেৰেশ্যন প্লেন আমি তৈয়াৰ কৰিম এই প্ৰিপেৰেশ্যন প্লেন তৈয়াৰ কৰোঁতে কেইটামান কথা আমি খুব মনোযোগ দিব লাগিব আমি মনত ৰাখিব লাগিব দৰকাৰী কৰা কথা কেইটামান আৰু আমি সাৱধান হ'ব লাগিব আমি যাতে এটা কথা মন কৰিব লাগিব যে আমি যেতিয়া ইয়াৰ ষ্টাডি আমি যি প্লান আমি তৈয়াৰ কৰিবলৈ যাম আমি এটা কথা আমাৰ মনত ৰাখিব লাগিব আমি যাতে আমাৰ মনত আমি অভাৰ বাৰ্ডেন ল'ব নালাগে আৰু আমি যোনটো গ'ল আমাৰ যোনটো মটিভ সেইটো আমি এচিভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে কিন্তু অভাৰ বাৰ্ডেন লোৱাটো দৰকাৰ নাই ঠিক তেনেকৈ আমি যিটো আমাৰ টাইম আমি টাইমটো আমি নিজে মেনেজ কৰিব লাগিব কোন সময়ত কি পঢ়িম কোন টাইমত আমি আমাৰ প্ৰিপেৰেশ্যনবিলাক ভালকৈ আমি কৰিম সেই টাইমটো আমি ভালকৈ মন কৰিব লাগিব যাতে আমি সাফিচিয়েণ্ট টাইম আমি আমাৰ প্ৰিপেৰেশ্যনত দিব পাৰোঁ আমি যিমান পৰা যায় আমি আমাৰ প্ৰিপেৰেশ্যনটো ভালকৈ আমি কৰিব পাৰোঁ ইয়াৰ পিছতে আহি গ'ল আমি অনলাইন বা অফলাইন আমি ক্লাছ আমি এটেণ্ড কৰাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন কাৰণ কিয় আমি ঘৰত যদি আমি কিতাপ আনি পেলাই পঢ়ি থাকোঁ আমাৰ মনত কিছুমান যি কুৱেৰি থাকিব সেই কুৱেৰিবিলাক আমি মেণ্টৰ নহ'লে আমি গম নাপাওঁ সেইকাৰণে আমি অফলাইন বা অনলাইন আমি ক্লাছেছ লোৱাটো খুবেই জৰুৰী তাৰপিছত আহি গ'ল আমি আমাৰ যি প্ৰিপেৰেশ্যন থাকিব যে আমি ষ্টাডি কৰি থাকিম
তাৰ আমাৰ সদায় এটা ডেইলি বেচিছত ৰিভাইজ এটা চিষ্টেম আমি কৰি ল'ব লাগে, আমি সদায় আমি ৰিভাইজ কৰিব লাগে। আৰু এটা কথা, আমি যি আমাৰ মডেল পেপাৰ্ছবিলাক আছে, আমাৰ যি আমাৰ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে কিছুমান আমাৰ মডেল পেপাৰ্ছ আছে, সেই মডেল পেপাৰ্ছবিলাক আমি ছল্ভ কৰিবলৈ আমি এটা সময় বান্ধি ল'ব লাগে, যাতে ইমান সময়ত আমি কৰিম। কাৰণ কিয়, আমি যেতিয়া এক্সামত আমাৰ আমি বহিম, আমি জানো যে আমাৰ বহুতখিনি কথাই জানো, কিন্তু আমাৰ কি হয়, সময়ত গৈ পেলাই আমাৰ সময়টো পৰ্যাপ্ত নহয়। গতিকে আমাৰ পিছত গৈ পেলাই জনা কুৱেশ্যনো আমাৰ থাকি যায়। গতিকে আমি সেই টাইমটো আমি যাতে বচাব পাৰোঁ, তাৰ কাৰণে আগতীয়াকৈ আমি মডেল কিছুমান পেপাৰ্ছ আমি আমি কি কৰিব লাগে, আমি এক্সাৰচাইজ কৰিব লাগে, ছল্ভ কৰি আমি চাব লাগে, টাইমটো চাব লাগে, কিমান সময়ত আমি কিমান আমি কৰিব পাৰিছোঁ। আৰু আমাৰ কিছুমান যে আমাৰ মনত ধৰক কুৱেৰিজ বা আমাৰ কুৱেশ্যন থাকে, ডাউটছবিলাক, সেইবিলাক আমি উলিয়াব লাগে। আৰু সেইবিলাক আমাৰ মেণ্টৰক য'ত ক্লাছ লৈ আছোঁ আমি তাতে আমি তেওঁলোকক সুধি পেলাই ঠিক কৰি ল'ব লাগে, সেইখিনি অসুবিধা দূৰ কৰি ল'ব লাগে। আৰু আমি এটা কথা মনত ৰাখিব লাগিব, সেইটো হৈছে আমি যেতিয়া প্ৰিপেৰেশ্যনৰ কাৰণে আমি কোচিং চেণ্টাৰ আমি চুজ কৰিম, কোচিং চেণ্টাৰ চুজ কৰোঁতে বি কেয়াৰফুল, আমি ভালকৈ চাব লাগিব যাতে তাতে ভালকৈ পঢ়ায় নে নপঢ়ায়, টিচাৰ্ছবিলাক ৱাইজলি হয় নহয়, টিচাৰ্ছবিলাকে ভালকৈ পঢ়াব পাৰে নোৱাৰে, বা টিচাৰ্ছবিলাক কেনেকুৱা ধৰণৰ আছে। গতিকে সেইটো কথা আমি ভালকৈ চিন্তা কৰি চোৱাটো দৰকাৰ। আৰু লগতে আমাৰ যি কনচেপ্টবিলাক আমাৰ সেইবিলাক ভালকৈ আমি ক্লিয়াৰ কৰি যোৱাটো আমাৰ কাৰণে খুবেই দৰকাৰী, সেইখিনি আমি ক্লিয়াৰ কৰি যাব লাগে। আৰু পুৰণা যিবিলাক আমাৰ কুৱেশ্যনছ পেপাৰ্ছ আছে, সেই কুৱেশ্যন পেপাৰবিলাক আমি ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, সেইখিনি আমি ছল্ভ কৰিব লাগে। আৰু আমি অন্যান্য আমাৰ ষ্টাডিৰ উপৰিও আমি যদি হায়াৰ ষ্টাডি কিবা আমাৰ কৰি আছোঁ, তাৰ উপৰি যদি আমি ইয়াৰ প্ৰিপেৰেশ্যন আমি যদি কৰোঁ, তাৰ কাৰণে আমাৰ সপ্তাহত ৩-৪ দিন ভালকৈ আমি টাইম দিব লাগে। কোনো কাৰণতে সেই টাইমটো আমি ফেইল কৰিব নালাগে, আমাৰ ডিষ্ট্ৰেকশ্যন আহিব নালাগে, আমি তাৰ পৰা আঁতৰি যাব নালাগে। আমি সেই টাইমটো ধৰক মই 9টাৰ পৰা 12টালৈকে মই এইখিনি আজি প্ৰিপেৰেশ্যন কৰিমেই, মই এইখিনি সেইটো টাইমত কৰিব লাগে। সেই টাইমটো কেতিয়াও তাৰ মাজতে ব্ৰেক কৰিব নালাগে, বেলেগ কামত লাগিব নালাগে, সেই টাইমটো শেষ কৰিহে অন্য কাম কৰাটো উচিত। গতিকে আজিলৈ আমাৰ যিখিনি কথা আমি আজি ভিডিঅ'ত আলোচনা কৰিলোঁ, মই ভাবোঁ আমাৰ যিসকল এনেকুৱা ধৰণৰ যিবিলাক আমাৰ কম্পিটিটিভ এক্সামবিলাক দিবলৈ তেওঁলোকে গৈ আছে, বা যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, এই কথাখিনি তেওঁলোকৰ কাৰণে খুব মই উপযোগী হ'ব বুলি ভাবিছোঁ। আৰু এই যি MCC ক্লাছ, ইয়াতে আমি আৰু অন্যান্য কম্পিটিটিভ এক্সামবিলাকৰ কিছু ক্লাছো ষ্টাৰ্ট লাহে লাহে মই কৰিম। গতিকে ইয়াতো কিছু আমি কথা আমি আলোচনা কৰি যাম, যাতে আমাৰ সকলো যিসকল আমাৰ কম্পিটিটিভ এক্সামৰ প্ৰাৰ্থী আছে তেওঁলোকৰ সুবিধা হয়, আৰু যিসকলে নতুনকৈ দিবৰ কাৰণে চিন্তা কৰি আছে, যিসকলে কলেজত বা ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকৰ কাৰণেও যাতে সুবিধা হয়। গতিকে মোৰ ভিডিঅ' আপোনালোকে চাই থাকিব, আৰু চেনেলটো আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আৰু আগন্তুক আহিবলগীয়া যি আমাৰ এক্সামৰ বা অন্যান্য কেৰিয়াৰ বা মটিভেশ্যনেল কিছুমান কথা আলোচনা কৰিম, সেয়া আপোনালোকৰ ওচৰত গৈ পেলাই পায়। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।